নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে মহানগৰীৰ খবৰ মহানগৰী বৰহাপাৰাত ডকাইতৰ সন্ত্ৰাস ডকাইতৰ গুলিত আহত হ'ল লিটন মজুমদাৰ নামৰ এজন লোক ধীৰেনপাৰাৰ শাৰদা পথৰ গৌতম পাল নামৰ এজন লোকৰ ঘৰত ডকাইতি সংঘটিত কৰে এটা ছজনীয়া ডকাইতৰ দলে এখন ডাস্টাৰ বাহনত আহিছিল ডকাইতৰ দলটো ৰাইজে চুঁচা লোৱাত স্কুটি আৰু ৰিক্সাত পলায়ন কৰে ডকাইতৰ দলটোৱে এখন ডাস্টাৰ বাহনত আহিছিল ডকাইতৰ দল ৰাইজে আবদ্ধ কৰি থয় ডাস্টাৰ বাহনখন বৰহাপাৰা ষ্টেডিয়ামৰ সন্মুখতে সংঘটিত হয় এই চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা ইতিমধ্যে আমি জনাইছো লিটন মজুমদাৰ নামৰ এজন লোক আহত হৈছে গুলীবিদ্ধ হৈছে কান্ধত গুলী লাগিছে লোকজনৰ দুজাই গুলী ফুটাই ডকাইতৰ দলটোৱে প্ৰথমে শূন্যলৈ এজাই গুলীচালনা কৰে ডকাইতে সম্প্ৰতি হায়াত হাস্পতালত ভৰ্তি কৰোৱা হয় গুলীবিদ্ধ লোকজনক এখন জুৱেলাৰীত ডকাইতি কৰিবলৈ আহিছিল এই ডকাইতৰ দলটোৱে আৰু সিসি কেমেৰাত বন্দী হোৱা কিছু দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছো এখন স্কুটি লৈ পলায়ন কৰে ডকাইতৰ দলটোৱে ছজনীয়া আছিল ডকাইতৰ দলটো আৰু জুৱেলাৰীত ডকাইতি চলোৱাৰ প্ৰাক্ষণত তেওঁলোক ডকাইতৰ দলটোৱে প্ৰৱেশ কৰিছিল গৌতম পাল নামৰ এজন লোকৰ বাসগৃহত আৰু গৌতম পালৰ বাসগৃহত পৰিয়ালৰ আটাইকে মুখত কাপোৰ বান্ধি লুটপাট চলাইছিল এটা শিশুৰ মূৰত পিস্তল থৈ লুটপাট চলাইছিল আৰু সেই গৌতম পালৰ ঘৰত লুটপাট চলাই বাহিৰলৈ ওলাই আহিছিল তেনেতে সিয়ৰ বাখৰ কৰাত স্থানীয় লোকসকল অৱগত হয় ঘটনাৰ বিষয়ে স্থানীয় লোকে চুঁচা লোৱাত ডকাইতৰ দলটোৱে পলায়ন কৰে ঘটনাস্থলীৰ পৰা ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ ডকাইতৰ অনুসন্ধান অব্যাহত ৰাখিছে ডকাইতি হৈছে দাদা ছজনীয়া দল এটা সোমাইছিলে হঠাতে ঘৰত মিস্ত্ৰী কাম কৰি আছিলে গতিকে গেট খোলাই আছিলে আমি ভাবা নাই আৰু হঠাতে দিন দুপৰীয়া ইমান মানুহ ৰাস্তাতে গৈ আছে সেনেকৈ আৰু সোমাই গ'ল আমি মানে একো টাইমে নাপালোঁ একো কৰিবলৈ বুজিবলৈ ঘৰৰ ভিতৰত সোমাই দৰ্জা বন্ধ কৰি দিলে পিষ্টল উলিয়ালে বহিব দিছে চকুটো কুকুৰা বান্ধিব চেষ্টা কৰিছে মাৰিব চেষ্টা কৰিছে সেনেকৈ আৰু বাচ্চাটো বহুত কান্দি দিলে কাৰণে সিহঁতে অলপ ওচৰৰ মানুহ চানুহ আহি যাবৰ কাৰণে কেছখিনি আৰু জলদি সামৰিব চেষ্টা কৰিছে আৰু কেইজন লোক আহিছিলে ছজন মানুহ পিস্তল আনিছিলে নেকি আমাৰ গাৰ গোটেই অলংকাৰ লৈ গ'ল কেছ আছিলে ঘৰত সেইখিনি লৈ গ'ল পইচা পাতি কিমান নিছে গম পাইছে নেকি পইচা পাতি চব ঘৰত আছিলে ভালেমান কেছ আপোনালোক মুখে হাতে বান্ধি লৈছিলে বান্ধি লৈছিলে তাৰপিছত মানে চিঞৰ দিলে কেইটামান বজাৰ ঘটনা এইটো 4টামান বজাত আৰু পিস্তল আনিছিলে নেকি হয় যিজনক গুলি আহিছিলে তেওঁ বাধা দিছিলে নে কি নাই তাৰমানে কৈছে কি তেখেতে সিহঁতে যেতিয়া ওলাই গৈছে মই লগে লগে দৰ্জাটো মাৰি ৰুমৰ ভিতৰত গৈ খিৰিকীৰ ওচৰতে বহুত চিঞৰিছোঁ ডকাইত বুলি তেতিয়া ওচৰৰ মানুহখিনি গম পায় মানুহখিনি ধৰিব গৈছিলে কোনোবা ল'ৰা এজন ধৰিছিলেও ধৰাৰ পিছত মানে সেই ল'ৰাজনক গুলিয়াই দিছে আৰু এক্টিভা লৈ ৰাস্তাতে মানুহ এজন গৈ আছিলে মানুহজনক পিষ্টল দেখুৱাই মানুহজনক নামাই এক্টিভা লৈ গৈছে চিনাকি নেকি মানুহকেইজন আপোনালোকৰ কোনোবা নাই এজনকতো দেখিছোঁ বড়ো মানুহ আছিলে এজন বড়ো মানুহ আছিলে তেখেতৰ ফেচ পুৰা দেখিছোঁ এজনক মুখত কাপোৰ বান্ধি আছিলে নাই এজনে প্ৰথমতে কাপোৰ বান্ধা নাই সেইজনক পুৰা ভালকে দেখিছোঁ আৰু বাকীকেইটা কাপোৰ বান্ধা আছিলে মাজে সময়ে খুলিছেও আপোনালোককো বান্ধিছিলে মাক বান্ধিছিলে পিছত যেতিয়া বাচ্চাটো বহুত কান্দিব ওলাইছে তেতিয়া আৰু সিহঁতে এইখিনি টাইম পোৱা নাই আৰু মাক আৰু ভণ্টি এইখিনি সময়ত পুৰুষ নাছিলে আপোনালোকৰ নাই নাছিলে हम लोग गेट के पास में था एक आदमी कोई आया और हम लोगों ने देखा गोली का आवाज़ हुआ गोली का आवाज़ सुना तो सामने से देखा तो एक आदमी फिर उधर सामने जाके गेट के पास से उसको दूसरा गोली फायर करके भागा एक आदमी को गोली लग के वो वहाँ पे गिर गया इधर में देखो गोली का दाग है 2 बुलेट भी मिला बुलेट मिलने से पुलिस को तो दे दिया हमने बाद में हम लोगों ने आया यहाँ पे एक ऑटो ठीक करके उसको एंड ऑटो में डाल के भेज दिया लेकिन पुलिस तुरंत ही आ गया था कॉल किया उसी ने इमीडिएट रिस्पॉन्स किया एंड पुलिस इमीडिएट आ गया था পিছফালে গুলি লগা বুলি শুনা পালোঁ আৰু কেইজন মানুহ আহিছিলে এইটোতো আমিতো এজনে চাগে আহিছিল एक या 2 था सर এজনে কিন্তু एक आदमी गोली चला रहा था एक उधर एक्टिवा लेके खड़ा था सर এজন এক্টিভাত গৈছে আৰু এজনে क्या नाम है লিটন মজুমদাৰ क्या हुआ है মেডিকেলৰ ভিতৰত এইটো কৰাটো বেয়া क्या हुआ है আমাৰ ঘৰৰ ওচৰত মই ৰখি আছিলোঁ তাৰপিছত মই দেখা পালোঁ মোৰ ঘৰৰ ওচৰৰ ক্লাবৰ মানুহ ৰিক্সা এটা খেদি আহি আছে ৰিক্সা দুটা শকতকৈ মানুহ বহি আছিলে মই ভাবিলোঁ কিবা বেয়া কাম কৰি ওলাল নেকি সেইটো কাৰণে মই আগফালৰ পৰা ধৰিছিলোঁ মোক লগে লগে মাথা গুলি মাৰি দিলে মোৰ বিশ্বাস যে এইটো ওলাব কোনে কৰিছে কেনে কৰিছে এইটো ওলাব আৰু আইনৰ পৰিধিৰ ভিতৰত যিটো কঠোৰতম শাস্তি দিব পৰা যায় সেইটো আমি এনে কি আছিলে আৰু এজন ব্যক্তিক গুলিওৱা বুলি কৈছিলে এজন ব্যক্তি যথেষ্ট সংকটজনক তেওঁৰ অৱস্থা কেনেকুৱা এতিয়া এইখিনি ওলাব এতিয়া চিকিৎসাধীন হৈ আছে আমি লাগি আছোঁ
আৰু এনেদৰে চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা 4 বজাত এই সন্ত্ৰাস চলালে 6জনীয়া ডকাইতৰ দলে যিহেতু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে এই মুহূৰ্তৰ আপডেট লাভ কৰিম পোনপটীয়া সম্প্ৰচাৰত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন বিপুল আপোনাৰ কাষলৈ আহিছো যি ঘটনা সংঘটিত হ'ল বৰ্ষাপাৰা ষ্টেডিয়ামৰ সন্মুখতে দিন ডকাইতিৰ ঘটনা সংঘটিত হ'ল এইখিনি মুহূৰ্তত আৰক্ষী তদন্তৰ বিষয়ে আমি জানিব বিচাৰিম আপোনাৰ পৰা জয়ন্ত চাওক গুৱাহাটী মহানগৰীৰ যি বৰ্ষাপাৰাত আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে দিন দুপৰতে মাত্ৰ বিয়লি 4টা বাজিছিল আৰু সেই সময়তে এই ধৰণে চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয় আচলতে মই একজেক্টলি লোকেশ্যনটো ক'ব বিচাৰিছোঁ আমি যদি চাউথ পইণ্ট স্কুলৰ ফালৰ পৰা আহি থাকোঁ তেতিয়াহ'লে বৰ্ষাপাৰাৰ 2খন গেট পাম আৰু সেই 2খন গেট পাৰ হৈ আপুনি এখন দলং পাব আৰু দলংখন পাৰ হোৱাৰ লগে লগে আপুনি যদি বাওঁফালে যিটো গলিলে সোমাব যিটো পথেৰে সোমাব সাৰদা পথ আৰু সেই পথটোৰে সোমালে মাত্ৰ ধৰক আপুনি 50 মিটাৰমান আহিলেই বাওঁ ছাইডে যিটো ঘৰ নতুনকৈ নিৰ্মীয়মান অৱস্থাত আছিলে গৌতম পাল তেখেতৰ এই বাসগৃহ আৰু এই বাসগৃহটোতে 4 বজাত এই 6জনীয়া ডকাইতি দলটোৱে তেখেতসকলে আহিছিলে আৰু আহি এই ডকাইতি কাণ্ড সংঘটিত কৰিছে যে সেই সময়ত আচলতে ঘৰত আমাৰ কেমেৰা পাৰ্চন সঞ্জয় দেখুৱাব যে এয়া বগা ৰঙৰ এইটো এতিয়াও নিৰ্মীয়মান অৱস্থাত আছে এইটো বিল্ডিং আৰু বিল্ডিংটোতে আচলতে সেই সময়ত পুৰুষ লোক কোনো উপস্থিত নাছিলে আৰু মহিলাসকল উপস্থিত আছিলে সেইটো সুযোগতে তেওঁলোকে আচলতে এখন AS01 DJ9604 নম্বৰ এখন তেওঁলোকে গাড়ী লৈ আহিছিলে ৰাস্তাৰ গাড়ীয়ে গাড়ীখন ৰাস্তা পথৰ দাঁতিতে থৈ আহিছিলে আৰু আহি গৌতম পালৰ ঘৰত ডকাইতি কাণ্ড সংঘটিত কৰিছিলে আৰু বৰ্ষাপাৰা সাৰদা পথৰ এই ডকাইতি কাণ্ড আচলতে আৰু সেই ঘটনা সংঘটিত হোৱাৰ পাছতে তেওঁলোকে যেতিয়া ডকাইত লুটপাট কৰি বন্দুক দেখুৱাই তাৰ পৰা সোণৰ গহনা আৰু পইচা পাতি লৈ যেতিয়া বাহিৰলৈ ওলাই আহিছিলে ওলাই অহাৰ সময়তে যি 2-4জন লোকে বাধা দিছিলে তেতিয়া তেওঁলোকে পিষ্টলেৰে ভাবুকি দিছিলে আৰু সেই সময়তে লিটন মজুমদাৰ নামৰ লোকজনক পিছফালে তেওঁক মূৰত গুলিয়াইছিলে আৰু তেওঁ আচলতে লিটন মজুমদাৰে বাধা দিছিলে তেতিয়াই তেওঁক পিষ্টলেৰে গুলিয়াইছিলে আৰু এই সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ যেতিয়া পলাই গুচি গ'ল তেওঁলোকে পিষ্টল দেখুৱাই এই ধৰণে তেওঁলোকে মাৰণাস্ত্ৰ দেখুৱাই ভয় ভাবুকিৰে তেওঁলোক মূল পথলৈ ওলাই গৈছিলে আৰু মূল পথলৈ ওলাই যোৱাৰ পিছত তেওঁলোকে বেলেগৰ স্কুটিত তেওঁলোকে ওলাই ইয়াৰ পৰা পলাই পটং দিছিলে আৰু সেই সময়তে আমাৰ স্থানীয় সাংবাদিক উৎপল হালৈ এই স্থানত আহি উপস্থিত হৈছিলে তেওঁ সবিশেষ সকলো বাতৰি সংগ্ৰহ কৰিছিলে আৰু আমি কেমেৰা পাৰ্চন সঞ্জয় আৰু মই আমি আহি ইয়াতে ধৰক বিশেষ আৰক্ষী অধীক্ষক তেখেত GP সিং ডাঙৰীয়া স্পেচিয়েল ADG তেখেতৰ পৰা যিটো আৰক্ষী সঞ্চালক প্ৰধান বিশেষ আৰক্ষী সঞ্চালক প্ৰধান তেখেতৰ পৰা আমি ইণ্টাৰভিউ লৈছিলোঁ আৰু তেখেতে সকলোখিনি কথা আমাক যিহেতু জনাইছিলে সেই সময়ত যে এই ডকাইতি কাণ্ড সংঘটিত কৰা লোকসকল বেছি দেৰি থাকিব নোৱাৰিব তেওঁলোকে পোহৰলৈ আহিব আৰু ইতিমধ্যে চাওক যিখন গাড়ী লৈ আহিছিলে সেই গাড়ীখনৰ নম্বৰটো আজিকালি পৰিবহণত বহন এপছত সকলোখিনি গম পোৱা যায় গতিকে জানিব পৰা গৈছে যে গাড়ীখন কাৰ কিন্তু কথাটো হৈছে যে তেওঁলোকেতো পলাই গুচি গ'ল কিন্তু এতিয়া পৰৱৰ্তী সময়ত ইয়াত এতিয়াও ভিতৰত আৰক্ষীৰ লোকসকল তেওঁলোক আছে তেওঁলোকে ইয়াত গোটেই দিশবোৰ চাই আছে কোন কেনেকৈ কি আহিছিলে তেওঁলোকে হয়তো ইয়াৰ পিছত CID লোকে তেওঁলোকে স্নিফাৰ ডগো লৈ আহিব মুঠৰ ওপৰত এই যে ডকাইতি কাণ্ড সংঘটিত কৰিছে তেওঁলোকে সাময়িকভাৱে পলাই থাকিব পাৰিব কিন্তু তেওঁলোকক যিহেতু কিছু তেওঁলোকৰ ছবিও পোৱা গৈছিলে গতিকে সেই ছবিৰ আধাৰতে হওক তেওঁলোকক এজনক কৰায়ত্ব কৰিব পাৰিলে বাকী 5জনক কৰায়ত্ব কৰিব পাৰিব মুঠতে 6জন লোক আছিলে কিন্তু গুৱাহাটী মহানগৰীত সিদিনা যদি আমি উজান বজাৰৰ ঘটনা কওঁ তাতে আপোনাৰ পাটকুটিৰে এটা পৰিয়ালৰ লোকে এগৰাকী যুৱতীক হত্যা কৰিছিলে পাটকুটিৰে মূৰত খুন্দিয়াই আৰু ঠিক আজি 2 দিন আগতে যি ধৰণে তাজ হোটেলৰ পৰা এগৰাকী ছোৱালীয়ে মাতাল হৈ ওলাই আহি ৰাজপথত যি ধৰণে তেওঁ মহতিয়াই লৈ গৈছিলে 2 ভৰি ছিঙি দিছিলে শ্ৰমিকৰ গতিকে আজি এই কেইদিনৰ ভিতৰত এই ধৰণৰ যিটো এটা কুটাঘাতমূলক কাৰ্যকলাপ অব্যাহত আছে এয়া অত্যন্ত দুৰ্ভাগ্যজনক তেওঁলোকে আচলতে সুপৰিকল্পিত আছিলে এনে আজি যে আহিছিলে আৰু ডকাইতি কৰিছিলে তেনেকুৱা নহয় আচলতে গোটেই কৰ্মকাণ্ডবোৰ দেখিলে তেনেকুৱা লাগে আৰু পৰিয়ালৰ লোকে জয়ন্ত তেওঁলোকে যিটো ইণ্টাৰভিউ দিছিলে তেওঁলোকে সেই ইণ্টাৰভিউৰ পৰা জানিব পৰা যায় যে কি ধৰণে তেওঁলোকে মুখত কাপোৰ বান্ধি পৰিয়ালৰ লোকক তেওঁলোকে লুটপাট কৰি ইয়াৰ পৰা পলাই গৈছিলে আৰু সেই সময়ত আমাৰ উৎপল আছিলে এই মুহূৰ্তত উৎপলক আমি ইয়াত না অকণমান দূৰত আছে উৎপল গতিকে উৎপল থাকিলে আৰু কিছু কথা জানিব পৰা গ'লহেঁতেন কাৰণ তেখেতে সেই সময়ত যিসকল মহিলা আছিলে তেওঁলোকৰ পৰা ভাষ্য গ্ৰহণ কৰিছিলে তেওঁলোকে কৈছিলে যে কেঁচুৱাটোৰ এটা অকণমানি এটা বাচ্চা আছিলে আৰু এই শিশুটোৰ মূৰত পিষ্টল থৈ তেওঁলোকে আচলতে ব্লেকমেইলিং কৰি সেই ধৰণে তেওঁলোকে সমগ্ৰ সোণ টকা পইচা লৈ উধাই হৈছিলে আৰু আমি ওপৰত গৈছিলোঁ আমাৰ সঞ্জয় বৰা আৰু মই তেতিয়া দেখিছিলোঁ যে একেবাৰে বিচনা তুলিবোৰ পৰি আছে বিচনা চোফা টফা কাষত থকা চোফাবোৰ পৰি আছে আচলতে লণ্ডভণ্ড হৈ আছে আৰু সেই সমগ্ৰ যিটো আৰক্ষীয়ে তেওঁলোকৰ কেইবাটাও দল এটা দুটাকৈ আহি আছে স্থানীয় আৰক্ষী আহিছিলে তাৰপিছত CP DCP এই ধৰণে আহিছে ইয়াৰ পিছত হয়তো CID আহিব তেওঁলোকে তন্নকৈ পৰীক্ষা কৰিব মুঠৰ ওপৰত এই কালপিতসকলক তেওঁলোকক সাৰি যাবলৈ নিদিব
নিশ্চয় বিপুল যি পূৰ্ব পৰিকল্পিতভাৱে এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত কৰিলে সমান্তৰালকৈ কিন্তু এটা চিন্তনীয় বিষয় আপুনি কেইবাটাও ঘটনা পৰিঘটনাৰ কথা উল্লেখ কৰিছে ধাৰাবাহিক ৰূপত মহানগৰীত তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে এতিয়া এই ঘটনাই কিন্তু নিৰাপত্তাৰ দিশটো উন্মোচিত কৰিছে মহানগৰীত তথাকথিত নিৰাপত্তা ব্যৱস্থা কিন্তু এই ব্যৱস্থাক ভেঙুচালি কৰি এটাৰ পিছত আনটো অপৰাধজনিত ঘটনা সংঘটিত হৈছে আৰু আজি যি ঘটনা সংঘটিত হ'ল ইয়ে কিন্তু নিৰাপত্তাৰ দিশটো এই মুহূৰ্তত উন্মোচিত কৰিছে কিমান নিৰাপদ কিমান নিৰাপত্তা কিমান মহানগৰবাসীৰ সঁচাকৈ এটা ভয় লগা এটা পৰিৱেশ উদ্ভাৱিত হৈছে কাৰণ চক সেই যে আমি লখিমপুৰৰ মৰিধল কলেজৰ যুৱতীগৰাকীক যি ধৰণে হত্যা কৰা হৈছিলে আমি সকলোৱে জানো তাৰপিছতে উজান বজাৰৰ আনগৰাকী যুৱতী তেওঁক কেনেধৰণে পাতকুটুদি মৰিয়াই মাৰিলে প্ৰেছাৰ কুকাৰেৰে মাৰিলে গতিকে এই ধৰণৰ ঘটনাবিলাক আচলতে হাম কটাই নাই এটাৰ পিছত আনটো ঘটনা সংঘটিত হৈ আছে আৰু আজিৰ এই ঘটনাটো কোনেও ভবা নাছিল যে সংঘটিত হ'ব ডকাইতি কাণ্ড সংঘটিত কৰিলে ছেকেণ্ড ফ্ল'ৰৰ পৰা নামি আহিলে তাৰপিছত ইয়াত কেইবাজনো যুৱকে তেওঁলোকে সাহসেৰে সেই ডকাইতি দলটোক বাধা দিছিলে কিন্তু যেতিয়াই পিষ্টল হাতত লৈ তেওঁলোকক মৃত্যুৰ ভাবিকি দিছিলে যে আমাক এৰি দিয়ে নহ'লে আমি এই পিষ্টলেৰে গুলিয়াই মাৰি পেলাম তেতিয়াই তেওঁলোকক এৰি দিছিলে আৰু সেই এৰি দিয়াৰ পিছতে পলাই যেতিয়া অকণমান আগলৈ গুচি গৈছিলে তেতিয়াই লিটন মজুমদাৰে ধৰিছিলে লিটন মজুমদাৰৰ সৰু সৰু কেঁচুৱা আছে সহধৰ্মিনী আছে তথাপিও তেওঁ সাহস কৰি সেই ডকাইতৰ দলটোক কৰায়ত্ব কৰিবলৈ গৈছিলে আটক কৰিবলৈ গৈছিলে আয়ত্তত ল'বলৈ বিচাৰিছিলে কিন্তু তেতিয়াই পিছমূৰত তেওঁক গুলিয়ালে আৰু এতিয়া সেই লিটন মজুমদাৰ যি সাহসিকতাৰে ওলাই আহিছিলে তেওঁ এতিয়া হায়াত হস্পিটেলত চিকিৎসাধীন হৈ আছে হায়াত হস্পিটেলত চিকিৎসাধীন হৈ আছে বিপুল যদি চোৱা হয় সম্পূৰ্ণ চিনেমাৰ কায়দাৰে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল এই হাই প্ৰফাইল ডকাইতি কাণ্ড সংঘটিত কৰিছিল যিজন ব্যক্তিৰ পৰা স্কুটি কাঢ়ি পলায়ন কৰিছিল তিনিটা ডকাইতে সেই ব্যক্তিগৰাকীৰ পৰা কিবা তথ্য জানিব পৰা হৈছে নেকি আৰক্ষীয়ে তেওঁক কিবা সোধা পোছা কৰা হৈছে নেকি জয়ন্ত হয় আচলতে ইয়াত যথেষ্টখিনি লোক আছিলে তেওঁলোকে সেই সময়ত ঘটনাবোৰ দেখিছিলে কিন্তু এতিয়া সেইসকল লোক ইয়াত নাই থকা হ'লে আমি প্ৰতিক্ৰিয়া ল'লোঁ হয় তথাপিও আমি এখেতসকল যিহেতু ওচৰতে থাকে এই ঘটনাটো কেনেকৈ শুনিছিলে অকণ বাইদেউ জনাওকচোন আপুনি পাৰিব কেনেকৈ মই শুনা পাইছোঁ আৰু কেনেকৈ বোলে ইয়াতে বোলে কিবা ডাকাইত চকাইত আহিছে আহি পেলাই লৈ আছে তাক ল'ৰাটো যে আছিলে এই ল'ৰাটো কিবা আটকাব গৈছিল নেকি তাক বোলে গুলি চুলি মাৰি দিছে এইটো শুনা পাইছোঁ আৰু এতিয়া কি ঘটনা এতিয়া কেনেকৈ এতিয়া আমি এনেকৈ তুমি গম পোৱা কি বুলি শুনিছা আৰু কোৱাচোন মই নাজানো মই এতিয়া কামৰ পৰা হয় নিশ্চয় বিপুল স্থানীয় লোকসকলো কিছু আতংকিত হৈ আছে আজি যি দিন দুপৰতে গুলীবৰ্ষণ গুলীচালনাৰ ঘটনা সংঘটিত হ'ল ছজনীয়া ডকাইতে এই কাণ্ড সংঘটিত কৰিলে বিপুল আপুনি বিষয়টোৰ ওপৰত দৃষ্টি ৰাখিব পৰৱৰ্তী বুলেটিনত আমি আপডেট লাভ কৰিম আপোনাৰ পৰা বিপুল বৰ্মন আৰু আমাৰ সতীৰ্থ সাংবাদিক জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ লগতে আছে ঘটনাস্থলীত আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৈ প্ৰতি মুহূৰ্তৰ আপডেট আপোনালোকক জনাই যাম ছজনীয়া ডকাইতৰ দলে আজি এই সন্ত্ৰাস চলালে পূৰ্ব পৰিকল্পিতভাৱে এই ডকাইতি কাণ্ড সংঘটিত কৰিলে এটা শিশুক পণবন্দী কৰি এই ডকাইতি কাণ্ড লুটপাট চলালে বহু সোণৰ অলংকাৰ লৈ উধাও হ'ল এই ডকাইতৰ দল আৰু ইতিমধ্যে জেপি সিঙেও আশ্বাস দিছে যে অতি শীঘ্ৰেই জালত পেলোৱা হ'ব এই ছজনীয়া ডকাইতৰ দলটোক মুখ্যমন্ত্ৰী তদাৰকী শাখাৰ জালত নিলম্বিত ডিআইজি ৰৌনক আলী হাজৰিকা আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ অভিযোগত হাজৰিকাক গ্ৰেপ্তাৰ কৰা হয় মঙলবাৰে হেঙেৰাবাৰীস্থিত ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে ৰৌনক আলী হাজৰিকাক আয়তকৈ সামঞ্জস্যহীন সম্পত্তি ৰখাৰ অভিযোগত নিলম্বিত ডিআইজি ৰৌনক আলী হাজৰিকাক গ্ৰেপ্তাৰ মঙলবাৰে হেঙেৰাবাৰীস্থিত ঘৰৰ পৰা মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰে আৰক্ষী বিষয়াজনক পশ্চিম সংমণ্ডলৰ আৰক্ষীৰ উপ মহাপৰিদৰ্শক পদত অধিষ্ঠিত IPS ৰৌনক আলী হাজৰিকাক চলিত বৰ্ষৰ 20 জুলাইত ৰাজ্যপাল জগদীশ মুখীয়ে এক আবেদনযোগে নিলম্বন কৰিছিল এই নিলম্বনৰ পিছতে ৰৌনক আলী হাজৰিকাৰ আয়ৰ উৎস আৰু সম্পত্তিৰ তথ্য বিচাৰি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী গোটে তদন্ত চলাই আছিল
মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী গোটে যোৱা 29 ছেপ্টেম্বৰত অসম আৰক্ষীৰ নিলম্বিত বিষয়া ৰনক আলী হাজৰিকাৰ বাসগৃহতো চলাইছিল তালাচী অভিযান। আৰক্ষী বিষয়াগৰাকীৰ বেংক একাউণ্টত সোমোৱা 3 কোটি টকাৰ উৎস সদৰি কৰিব পৰা নাছিল আৰক্ষী বিষয়াজনে। উল্লেখযোগ্য যে নিলম্বিত আৰক্ষী বিষয়াজনে গুৱাহাটীৰ ইছলামপুৰ, পাঞ্জাবাৰী আৰু হাতীগাঁৱত ফ্লেট ক্ৰয় কৰাৰ তথ্য পোহৰলৈ আহিছিল। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বাহিৰতো সম্পত্তিৰ পাহাৰ গঢ়া ৰনক আলী হাজৰিকাই হিমাচল প্ৰদেশ, দিল্লী, গুৰগাঁৱতো ফ্লেট ক্ৰয় কৰাৰ তথ্য পোহৰলৈ আহিছিল। 2011 চনৰ পৰা গৃহ বিভাগৰ অনুমতি অবিহনে বহুবাৰ বিদেশ ভ্ৰমণ কৰিছিল এইগৰাকী IPS বিষয়াই। এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰূপে বিদেশ ভ্ৰমণৰ পূৰ্বে অনুমতিৰ প্ৰয়োজন হয় যদিও হাজৰিকাই এয়া অমান্য কৰি আহিছিল। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে ৰনক আলী হাজৰিকাৰ ঘৰত উদ্ধাৰ হৈছে বহু বিদেশী মুদ্ৰা, উদ্ধাৰ হৈছে বহু বীমা পলিচি। গুৱাহাটীৰ হেঙেৰাবাৰী, ফটাশিল আমবাৰী, ডাউন টাউনৰ লগতে আছে চিমলাতো হাজৰিকাৰ সম্পত্তি। বেংক একাউণ্টত ধৰা পৰিছে কোটি কোটি টকাৰ লেনদেনৰ তথ্য। ৰনক আলী হাজৰিকাক গ্ৰেপ্তাৰ সন্দৰ্ভত SP ৰজি কলিতাই মন্তব্য আগবঢ়াইছে। বুধবাৰে বিশেষ আদালতত হাজিৰ কৰোৱা হ'ব ৰনক আলী হাজৰিকাক। মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই 10 দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰিব হাজৰিকাক। সাক্ষীৰ সন্মুখত আমি প্ৰচিডিউৰ এটা থাকে, ইনভেন্টৰী প্ৰিপাৰেশ্যন, সেইটো আজি পাৰ্চেণ্টেজ আমাৰ কেলকুলেশ্যনত পাৰ্চেণ্টেজ হৈছে 164.80। কোটিৰ হিচাপত বহুত হ'ব। আমি লাষ্ট 2 বছৰত চেক কৰোঁতে বহুতখিনি মানে ডিছক্ৰিপেঞ্চি পাইছোঁ তেখেতৰ মানে একাউণ্টবোৰত। পলিচি পাইছোঁ কিন্তু শুনচোন একো নাই। এটা কথা কৈ দিওঁ আপোনালোকক, মানে বহুতখিনি আমি ফৰেইন কাৰেঞ্চি পাইছোঁ। একাউণ্টততো মানে বহুতখিনি ট্ৰানজেকশ্যন আছে, গোটেইখিনি মই এতিয়াই কৈ নিদিওঁ। আজি পাণবজাৰ থানাত থাকিব আৰু আমি কালি তেখেতক প্ৰডিউচ কৰিম স্পেচিয়েল কোৰ্টৰ সন্মুখত আৰু ৰিমাণ্ডত আনিম। কিমান দিন বিচাৰিব বাইদেউ ৰিমাণ্ড? আমি 10 দিন বিচাৰিম। হয়, এডুকেশ্যনেল এক্সপেণ্ডিচাৰ বহুতখিনি বেছি, ল'ৰা ছোৱালী মিলাই 1.74 লাখ খৰচ হৈছে। একাউণ্ট এতিয়া বহুতখিনি পাইছোঁ আৰু কৰিবলগীয়া আৰু বহুত আছে ইনভেষ্টিগেশ্যন। চিমলাত আছে, হয়, আৰু গুৱাহাটীত ডাউন টাউনৰ কাষত এটা প্ৰপাৰ্টি আছে, এটাতো তেখেতে নিজে থকা ঘৰ, এটা আছে ধীৰেণপাৰাত, এটা ডাঙৰ গোডাউন আছে তেখেতৰ নামত। আৰু আমি চাই সাৰি যাব নেকি ৰাজকন্যা? ৰাজকন্যাই উদঙাইছে আৰক্ষীৰ গাফিলতি। ভাইৰেল হৈ পৰিছে ৰাজকন্যাৰ ফেচবুক, ইনষ্টাগ্ৰামৰ পোষ্ট। সাৰি যাব নেকি ৰাজকন্যা? খুদ ৰাজকন্যাই উদঙাইছে আৰক্ষীৰ গাফিলতিৰ বহু তথ্য। মোবাইলে মোবাইলে ভাইৰেল হৈছে ৰাজকন্যাই ফেচবুক, ইনষ্টাগ্ৰামত কৰা মন্তব্যৰ স্ক্ৰীনশ্বট। ছচিয়েল মিডিয়াত নিজৰ নিৰ্দোষিতা প্ৰমাণ কৰিবলৈ ৰাজকন্যাই লিখিলে, 18 ঘণ্টালৈকে আৰক্ষীয়ে চিকিৎসাৰ ব্যৱস্থা কৰা নাছিল। আৰক্ষীয়ে কোনো হিট এণ্ড ৰান অথবা নিচাপান কৰি গাড়ী চলোৱাৰ গোচৰ ৰুজু কৰা নাছিল। যদি নিচাপান কৰি গাড়ী চলালেহেঁতেন তেন্তে তেওঁৰ ড্ৰাইভিং লাইচেন্স বাতিল কৰিলেহেঁতেন, কিন্তু সেয়া কৰা নাছিল। ৰাজকন্যাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সঁচা নে মিছা সেয়া তদন্তই প্ৰমাণ কৰিব। কিন্তু খুদ অভিযুক্তই নিজৰ নিৰ্দোষিতা প্ৰমাণ কৰিবলৈ গৈ এইদৰে আৰক্ষীৰ গাফিলতি উদঙোৱাৰ পিছতেই এতিয়া আৰু কাৰো বুজিবলৈ বাকী নাই কেনেকৈ 24 ঘণ্টা নহওঁতেই জামিন লাভ কৰিছিল তথাকথিত মডেল ৰাজকন্যা বৰুৱাই। ইফালে আৰক্ষী সূত্ৰৰ মতে ইতিমধ্যে জব্দ কৰা হৈছে ৰাজকন্যাৰ ড্ৰাইভিং লাইচেন্স। যি সময়ত কৰ্তব্যৰত আৰক্ষীয়ে দুৰ্বল এজাহাৰ লিখাৰ লগতে তদন্তত গাফিলতি কৰাটো স্পষ্ট হৈছে, লগতে দুগৰাকী কৰ্তব্যৰত আৰক্ষী ৰিজাৰ্ভ ক্লজৰ সন্মুখীন হৈছে, সেই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাৰ নিখুঁত তদন্তৰ তৎপৰতা গ্ৰহণ কৰিছে। এদিন জামিন পোৱা মানে কাহিনীটো শেষ হৈ নাযায়। ঘটনাৰ তদন্তৰ নতুনকৈ দায়িত্ব দিয়া হৈছে SI যোগানন্দ বড়ো। এনে সময়ত তদন্তৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে ৰাজকন্যা সুৰাসক্ত আছিল নে নাই। নিশা কাৰ্ফিউ জাৰি থকাৰ সময়ত হোটেলত পাৰ্টি কৰি উভতি অহা ৰাজকন্যা বৰুৱা সুৰামত্ত হৈ থকা বুলি প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰাৰ সময়ত
একমাত্ৰ তদন্তৰ গাফিলতিৰ বাবে সেয়া প্ৰতিপন্ন নহ'ব বুলিও আশংকা কৰা হৈছে। কেৱল এই নহয়, ৰাজকন্যা কাণ্ডৰ তদন্ত অব্যাহত থকাৰ সময়তে কৰ্তব্যৰত আৰক্ষীৰ ইটোৰ পিছত সিটো গাফিলতি আনিছে সন্দেহৰ বহু প্ৰশ্ন। বহুজনৰে সন্দেহ ৰাজকন্যাৰ হাত বহু দীঘল, কিন্তু কিমান দীঘল কোনেও নাজানে। ইফালে ঘটনাৰ পিছতে এখন ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসাধীন হৈ থকা ৰাজকন্যাৰ খং মিডিয়াৰ ওপৰতহে। যত দুখ নন্দকো মিডিয়াহে হেনো তেওঁক জগৰীয়া কৰিছে, নহ'লে তেওঁৰ গাত একো জগৰেই নাই। 8জনকৈ শ্ৰমিক আহত হোৱাৰ লগতে দুৰ্ভগীয়া পথচাৰী জোচেফে 2খনকৈ ভৰি হেৰুৱাই মৃত্যুৰে যুঁজি থকাৰ পিছতো কোনো ধৰণৰ অনুতাপ নথকা ৰাজকন্যাই মিডিয়াৰ বাবেই হেনো মনোকষ্ট ভুগিছে। গণমাধ্যমত লিখিছে এই কথা। ইফালে মঙলবাৰে দিছপুৰ থানাত হাজিৰ হ'বলৈ আৰক্ষীয়ে ৰাজকন্যাক চমন দিছিল যদিও অসুস্থতাৰ অজুহাত দেখুৱাই ৰাজকন্যাৰ মাতৃয়ে বিচাৰিলে 2 সপ্তাহৰ সময়। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমৰ ভূমিত অব্যাহত আছে নগাৰ দপদপনি। সোণাৰীত অস্ত্ৰ দেখুৱাই দুৰ্বৃত্তই নিলে পশুধন। নগাৰ সন্ত্ৰাসত এতিয়া অতিষ্ঠ হৈছে সীমান্তবাসী অসমীয়া। পুনৰ অসমৰ মাটিত নগাৰ তাণ্ডৱ। নগা দুৰ্বৃত্তই অসমীয়াক অস্ত্ৰ দেখুৱাই লুটি নিলে পশুধন। চিঞৰ বাখৰ কৰাত প্ৰাণনাশৰ ভাবুকি দি আঁতৰি যায় দলটো। এই ঘটনা সংঘটিত হৈছে সোণাৰীৰ সীমামূৰীয়া নগানদী বনগাঁৱত। পুৱা স্থানীয় গাঁওৰক্ষী বাহিনীক অৱগত কৰাত সোণাৰী আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত সোণাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। লক্ষণীয় যে অঞ্চলটোৰ বীৰেন মুণ্ডা, মাতু মুণ্ডা, সৰু ওৰাং আৰু সাধু ভূমিজৰ 15টাৰো অধিক গৰু মাৰণাস্ত্ৰ দেখুৱাই কাঢ়ি নিছে নগা দুৰ্বৃত্তই। কি কৈছে? নহ'লে যোৱা নিশা এই জিতেন মুণ্ডা ঘৰত ৰাতি 12টামান বজাত আহি বন্দুক দেখাই গৰু 2টা লৈ যায়। এনেকৈ নগাই বহুখিনি কাণ্ড কৰি আছে। আমাৰ ফৰেষ্টৰ জংঘলখনো বহুতখিনি কাটি কাটি গছনি নি আছে। এনেধৰণৰ ঘটনা গাঁওখনত প্ৰায়ে ঘটি থকাৰ পাছতো গাঁওখন অতি পিছপৰা আৰু ভিতৰুৱা হোৱাৰ বাবেই স্থানীয় প্ৰশাসন তথা বন বিভাগে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ, যাৰ বাবে গাঁওখনৰ যুৱকসকলে বনাঞ্চলখনৰ ভিতৰত শিবিৰ স্থাপন কৰি থকা নগা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে নিজেই চলাই অভিযান। অসমৰ মাটি এইখিনি গোটেই অসমৰে হয়। ইমান ডাঙৰ অভয়পুৰ জংঘলখন গোটেই জংঘল কাটি মানে ভিতৰে ভিতৰে পুৰা গছ গছনি নি আছে। সোণাৰীৰ পৰা হানসেন কোঁৱৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰ অব্যাহত ৰাখিম। লৈছো এটি বাণিজ্যিক বিৰতি। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। ব্ৰেকিং নিউজ। উপ নিৰ্বাচনৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে কংগ্ৰেছে। ভৱানীপুৰত শৈলেন্দ্ৰনাথ দাসক প্ৰাৰ্থিত্ব কংগ্ৰেছৰ। মৰিয়নীত কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী হৈছে লোহিত কোঁৱৰ। 2টা সমষ্টি বাকী আছিল। এই 2টা সমষ্টি অৰ্থাৎ ভৱানীপুৰক লৈ ৰাইজৰ দলৰ পৰা সঁহাৰিৰ বাবে অপেক্ষা কৰি আছিল। অৱশেষত কংগ্ৰেছে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব এই 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকাও অৱশেষত ঘোষণা কৰিলে কংগ্ৰেছে। ভৱানীপুৰত শৈলেন্দ্ৰনাথ দাসক প্ৰাৰ্থিত্ব কংগ্ৰেছৰ। ভৱানীপুৰ সমষ্টি ৰাইজৰ দলক এৰি দিছিল যদিও ৰাইজৰ দলে ভৱানীপুৰ সমষ্টি গ্ৰহণ কৰাত অসন্তুষ্টি প্ৰকাশ কৰিছিল আৰু থাওৰা সমষ্টিক লৈ কিছু বাদ বিবাদ চলিছিল। কিন্তু থাওৰা সমষ্টিত ইতিমধ্যে কংগ্ৰেছে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে আৰু অৱশেষত ভৱানীপুৰ সমষ্টিৰো প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে শৈলেন্দ্ৰনাথ দাস হ'ব ভৱানীপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী। আনহাতে মৰিয়নী সমষ্টিত কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী হৈছে লোহিত কোঁৱৰ। উপ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰে স্পষ্ট হৈ পৰিল ৰাইজৰ দলৰ ৰাজনৈতিক সংঘাত। কংগ্ৰেছে থাওৰা সমষ্টিৰ প্ৰাৰ্থী ঘোষণাক লৈ অসন্তুষ্টি। ৰাইজৰ দলৰ সিদ্ধান্ত সলনি নকৰাৰ স্পষ্ট স্থিতিত কংগ্ৰেছ। মিছা হ'ল বিৰোধী দল একগোট হৈ উপ নিৰ্বাচনত বিজেপিক বাধা দিয়াৰ সংকল্প। তাৰ বিপৰীতে উপ নিৰ্বাচনৰ প্ৰাকক্ষণত
কংগ্ৰেছ ৰাইজৰ দলৰ মাজত সৃষ্টি হৈছে সংঘাতৰ। থাওৰা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ ফাট মেলিছে দুই দলৰ সম্পৰ্কত। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰে মিত্ৰতাৰে কংগ্ৰেছে ৰচিছিল নিৰ্বাচনী ৰণকৌশল। মাজুলী এজেপি আৰু ভৱানীপুৰ ৰাইজৰ দলক এৰি দিয়াৰ কথা সংবাদমেল পাতি কৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। পিছে তাৰ পূৰ্বেই থাওৰা সমষ্টিত ধৈৰ্য কোঁৱৰক প্ৰাৰ্থিত্ব দি নিৰ্বাচনী কুচকাৱাজ চলাইছিল ৰাইজৰ দলে। একেটা সমষ্টিতে কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়াত জাঙুৰ খাই উঠে ৰাইজৰ দল। ৰাইজৰ দলৰ দাবী কোনোপধ্যেই কংগ্ৰেছক এৰি নিদিয়ে থাওৰা সমষ্টি। কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ স্পষ্ট কথা, কংগ্ৰেছৰ সিদ্ধান্ত সলনি নহয়। আমাৰতো ঘোষণা হৈ গ'ল। আমাৰ আঞ্চলিক দলটো আমি নহয়, আমি ৰাজ্যিক দলৰ কাম হৈছে প্ৰস্তাৱ প্ৰেৰণ কৰা, প্ৰাৰ্থিত্ব ঘোষণা কৰে AICC। AICCয়ে যিটো সিদ্ধান্ত ল'ব সেইটো প্ৰদেশ কংগ্ৰেছে বদলাব নোৱাৰে। কিন্তু এতিয়া দুটা খালী ৰাখিছে AICC আমাৰ অনুৰোধত। এবাৰ AICCত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী ডাঙৰীয়ানে সিদ্ধান্ত লোৱাৰ পিছত এতিয়া আৰু সেইটো পুনৰ বিবেচনা কৰাৰ কথাটো আৰু নাহে আৰু। একে সময়তে কংগ্ৰেছে ৰাইজৰ দলক এৰি দিয়া ভৱানীপুৰ সমষ্টিক লৈ সৃষ্টি হৈছে অনিশ্চয়তাৰ। তেনে সময়তে ৰাইজৰ দলৰ নেতা কমল মেধিয়ে ক'লে ভৱানীপুৰত উমৈহতীয়া প্ৰাৰ্থী হ'বৰ বাবে কংগ্ৰেছৰ বহু শীৰ্ষ নেতাই যোগাযোগ কৰিছিল যদিও তেওঁ সাজু নহয় নিৰ্বাচনৰ বাবে। ভৱানীপুৰবাসী ৰাইজ আৰু অসমবাসী ৰাইজক এটা কথা স্পষ্ট কৰি দিওঁ যে হয়, কংগ্ৰেছ দলে ভৱানীপুৰ সমষ্টিটো আমাক ৰাইজৰ দলক এৰি দিছে। কংগ্ৰেছ দলৰ এই প্ৰস্তাৱ আমি গ্ৰহণ কৰিব নোৱাৰিলোঁ। ভৱানীপুৰ সমষ্টিত উপনিৰ্বাচন খেলিবৰ কাৰণে মই ব্যক্তিগতভাৱেও প্ৰস্তুত হৈ থকা নাছিলোঁ আৰু আমাৰ ৰাইজৰ দলেও ভৱানীপুৰ সমষ্টিত উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত আমি সিদ্ধান্ত গ্ৰহণ কৰা নাছিলোঁ। ৰাইজৰ দলৰ পৰা সদুত্তৰ নাপায় ভৱানীপুৰতো কংগ্ৰেছে প্ৰাৰ্থী দিয়াৰ কথা ক'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। আমি পূৰ্বতে হোৱা আলোচনা অনুসৰি আমাৰ কংগ্ৰেছ দলৰ যি 6টা সমষ্টিটো আমিও খেলা কথা আছিল, তাৰ ভিতৰত আমি এটা সমষ্টি দুটা আঞ্চলিক দলক এৰি দিছোঁ। এটা ভৱানীপুৰ ৰাইজৰ দলৰ বাবে আৰু এটা মাজুলী। আৰু ৰাইজৰ দলকো আমি কালিও কথা পাতিছোঁ উকিল গগৈ ডাঙৰীয়াৰ লগত। আজি আমি এতিয়া বাট চাম অলপ দেৰি, তাৰপাছত নহ'লে আৰু যি হ'ব আৰু। কংগ্ৰেছ ৰাইজৰ দলৰ মাজত সমষ্টি ভাগ বতৰাক লৈ টনা আঁতৰাই স্পষ্ট কৰিছে ইতিমধ্যেই ইতি পৰিছে দুই দলৰ মাজত থকা সুসম্পৰ্কৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰত লৈছোঁ আন এটি বাণিজ্যিক বিৰতি। ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট চুৰিয়া চিমেণ্ট। চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম।